বহুত অত্যাৱশ্যকীয় ঔষধৰ ক্ষেত্ৰত GSTটো আপোনাৰ হ্ৰাস কৰি 12% পৰা হ্ৰাস কৰি 5% কৰা হৈছে। কিছুমান জীৱন ৰক্ষাৰ ঔষধ সম্পূৰ্ণৰূপে GSTৰ পৰা ৰেহাই দিয়া হৈছে আৰু এই পৰিৱৰ্তন 2025 চনৰ 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। ভাৰত চৰকাৰ আৰু নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি NPPA এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰিগাৰ্ডিং GST ৰিডাকশ্যন। ভাৰত চৰকাৰে ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ স্বাৰ্থত ঔষধ আৰু চিকিৎসা সম্বন্ধীয় যিবিলাক সঁজুলি আছে মেডিকেল ডিভাইচ তাৰ ওপৰত মানে কি GST মানে সামগ্ৰী আৰু সেৱা কৰ হ্ৰাস কৰাৰ এটা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। বহুত অত্যাৱশ্যকীয় ঔষধৰ ক্ষেত্ৰত GSTটো আপোনাৰ হ্ৰাস কৰি 12% পৰা হ্ৰাস কৰি 5% কৰা হৈছে। কিছুমান জীৱন ৰক্ষাৰ ঔষধ সম্পূৰ্ণৰূপে GSTৰ পৰা ৰেহাই দিয়া হৈছে আৰু এই পৰিৱৰ্তন 2025 চনৰ 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। ঔষধ নিৰ্মাতা আৰু বিক্ৰেতা কোম্পানীসমূহে যিটো সংশোধিত MRP সহ ফৰ্ম 5 আৰু ফৰ্ম 6 সকলো ৰিটেইলাৰ, ডিষ্ট্ৰিবিউটৰ আৰু ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকৰ ওচৰত প্ৰেৰণ কৰিব লাগিব। ৰিটেইলাৰসকলে যিটো সংশোধিত মূল্য তালিকা প্ৰকাশ কৰিব আৰু সেই মূল্য নিয়মৰ সম্পূৰ্ণ অনুসৰণ যাতে নিশ্চিত কৰিব তেওঁলোকে নিশ্চিত কৰিব ৰিটেইলাৰসমূহে। সাধাৰণ নাগৰিকসকলে ফাৰ্মা চহিডিয়াম এপছ, মোবাইল এপছ বা নতুনকৈ প্ৰাইচ মনিটৰিং এণ্ড ৰিচাৰ্চ ছ'চাইটিৰ অধীনত লঞ্চ কৰা হৈছে। এই এপছটো ব্যৱহাৰ কৰি তেওঁলোকে মেডিচিনৰ সঠিক মূল্য তেওঁলোকে পাব পাৰিব। ঠিক তেনেদৰে আৰু আমাৰ এটা পৰ্টেল আছে IPDMS পৰ্টেল, ইণ্টিগ্ৰেটেড ফাৰ্মাচিউটিকেল ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম পৰ্টেল। ইয়াৰ জৰিয়তেও আপোনালোকে ঔষধৰ সঠিক মূল্য জানিব পাৰিব। এই ক্ষেত্ৰত যদি কিবা মেডিচিনৰ ক্ষেত্ৰত কোনোবাই যদি বেছি প্ৰাইচ চাৰ্জ কৰে GSTৰ অধীনত যদি কিবা খেলি মেলি কৰে বা এনেকুৱা অসুবিধাৰ ডিষ্ট্ৰিবিউটৰ হয় তেতিয়াহ'লে আপোনালোকে টোল ফ্ৰী নাম্বাৰ এটা আছে আমাৰ আসাম ফাৰ্মাচিউটিকেল প্ৰাইচ মনিটৰিং ছ'চাইটিৰ আণ্ডাৰত হেল্পলাইন নাম্বাৰ এটা আছে 1800-345-3405। এই নম্বৰত যোগাযোগ কৰিলে আমি ততালৈকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিম। এই ক্ষেত্ৰত আমাৰ গুৰুত্বপূৰ্ণ সূচনা এটা আছে। এই মূল্য নিয়ন্ত্ৰণ যিটো আদেশ, যিটো GST ৰিডাকশ্যনৰ যিটো কোনোবা যদি উলংঘা কৰে তেতিয়াহ'লে এছেঞ্চিয়েল কমোডিটিজ এক্ট 1955 আৰু ড্ৰাগ প্ৰাইচ কণ্ট্ৰল অৰ্ডাৰ 2013ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই পৰিৱৰ্তনটো ৰোগীক স্বাস্থ্য যাতে সুলভ হয়, এই ক্ষেত্ৰত সেৱা নিশ্চিত কৰাৰ কাৰণে আৰু সৎ ব্যৱহাৰৰ ওপৰত এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়। সকলোৰে সহযোগিতাৰ আমি একেলগে নিশ্চিত কৰিব পাৰোঁ এই মূল্য হ্ৰাসে ৰোগীসকলৰ বাবে সুলভ চিকিৎসা আৰু প্ৰকৃত সকাহ কঢ়িয়াই নিব। হয়, 22 তাৰিখৰ পৰা ঔষধৰ যিটো আপোনাৰ 12% যিটো GST আছিলে সেইটো ৰিডিউচ হৈ আপোনালোকৰ 5% হ'ব আৰু সেই 5%ৰ ওপৰত তেওঁলোকে কেলকুলেট কৰি তেওঁলোকে MRPটো ফিক্স কৰিব। ফাৰ্মাচীবোৰে যোনবোৰ মেডিচিন আপোনাৰ 12%ত কিনা হৈছে আগতে 22 তাৰিখৰ আগত কিনা হৈছে, সেই যোনটো ইনপুট টেক্স ক্ৰেডিট হয় আপোনাৰ GSTত সেইটো নেক্সট সিহঁতৰ বিলিঙৰ আউটপুট চাইকেলৰ লগত মিলি যাব। তাত তেওঁলোকে একো এনেকুৱা ভয় খাব নালাগে যে তেওঁলোকৰ কিবা লছ হ'ব, তাত একো লছ নহয়। সেই গোটেই আপোনাৰ ইনপুট টেক্সটো আপোনাৰ আউটপুট লাইবিলিটিৰ লগত মিলি যাব। সেইটো আমাৰ NPPAৰ পৰা এতিয়া নতুনকৈ এখন চাৰ্কুলাৰ আহিছে যে যোনটো প্ৰাইচ হয় আপোনাৰ তাৰ ওপৰত ষ্টিকাৰিং কৰা হ'ব। ডিষ্ট্ৰিবিউটৰ বা আপোনাৰ কোম্পানীৰ ফালৰ পৰা ষ্টিকাৰিং কৰা হ'ব আৰু ষ্টিকাৰিং কৰি নতুন এটা প্ৰাইচ লিষ্ট তেওঁলোকে আমাৰ আগত প্ৰডিউচ কৰিব লাগিব।
তে সেই কোম্পানীবোৰকে সেইখন আমি এটা নটিচ দিলোঁ এই প্ৰেছ মিটৰ জৰিয়তে।